ইভিনিং গাইজ আজি হল পুৰীত আমাৰ লাষ্ট ডে চাওঁ ৰ'দ পৰিছে লাষ্ট ডে তো আজি বেছি জেগা নাযাওঁ দিনটো মানে ৰেষ্ট ল'লোঁ আমি এতিয়া অলপ ওলাই যাওঁ 4টা বাজিল ওচৰৰে স্পট কিছুমান চাই আহোঁ কেইটামান গুপ্ত বৃন্দাবন ওমকাৰেশ্বৰ খুনচাবাৰী তো খুনচাবাৰী তো আপোনাৰ ভিডিঅ'টো চাই থাকক তো আপোনাৰ ভিডিঅ'টো চাই থাকক আমি ক'ত ক'ত যাওঁ আপোনালোক প্ৰথমে আমি চাবলৈ আহিলোঁ এইটো জাপানিজ বুদ্ধিষ্ট টেম্পল এটা আৰু লগতে সুদৰ্শন ক্ৰাফ্ট মিউজিয়াম আমি ভিতৰলৈ নগ'লোঁ বাৰু তাৰপিছত আমি আহিলোঁ মাচিৰ বাৰী যোনটো কয় মানে কৃষ্ণৰ মাহীয়েকৰ ঘৰ এই কৃষ্ণৰ জ্বৰ উঠিলে 9 দিন থাকে মাহীয়েকৰ ঘৰত আৰু এই যোনটো ৰাস্তা এইটো জগন্নাথ মন্দিৰৰ দুৱাৰলৈকে লিংক আছে আৰু এই ৰাস্তাটোৰ পৰাই ৰথ যাত্ৰা আৰম্ভ হয় বান্দৰটোলৈ মন কৰকচোন ইমান টিকলা সি গছত উঠিব কাৰণে ট্ৰাই কৰি আছে পাৰা নাই পৰি যায় তই বান্দৰ এটা কি ধুনীয়া বতাহ দিছে ৱাও আৰু আজি আমাৰ ট্ৰেইন আছে গাইজ ৰাতি 10টা বজাত এইখন হ'ল এখন আশ্ৰম গাইজ জাগাটো চাওকচোন ইমান ধুনীয়া পৰিৱেশটো ধুনীয়া বতাহ দি আছে আৰু যেহেতু ইভিনিং হৈ আহিছিলে আৰু ভাল লাগিছে পৰিৱেশটো বহুত ধুনীয়া বতাহ এটা দি আছে বাহ আৰু গধূলি হ'লে এইবোৰ লাইট জ্বলে এইখিনিয়ে দেখালে এতিয়া যাওঁ আৰু গাড়ীত বহো তো গাইজ নেক্সট স্পট আমি চাব আহিলোঁ এতিয়া ওমকাৰেশ্বৰ টেম্পলটো ইমান বেছি ধুনীয়া মানে কি ক'ম আৰু বহুত বেছি এৰিয়া আছে এইখিনিতো ফাৰ্ষ্ট সোমাই আহি কেনে তো বাহিৰতো আকৌ আছিল ডাঙৰ শিৱ এটা সেইটো বাৰু দেখুওৱা নহ'ল নে হ'ল মই পাহৰিলোঁ এয়া শ্ৰীকৃষ্ণক আৰু ৰাধা ৰাণীক আমি এনেকৈ যদি লৰাই দিব লাগে আমি ৰছীডাল ধৰি কেনে 10 টকা নে কি পাৰ পাৰ্চন লয় আৰু এইফালে মুখাৰ ভিতৰত মানে কি ধুনীয়া দৃশ্য এটা মই দেখাই আছোঁ আপোনালোকক বাৰু চাব গোটেই শিৱলিংগ ইমান শিৱলিংগ আছে মানে দেখি মোৰ ভাল লাগি গৈছে আৰু এয়া চাওকচোন शिव कैलाशों के वसी धौलीदारों के राजा আৰু ইয়াতে মানে চবতে আপোনালোকে জগন্নাথক দেখা পাব অকল গাড়ী হওক কিবা হওক জাগা হওক জগন্নাথ থাকিবই চবতে আৰু এতিয়া আমি নেক্সট ডেষ্টিনেশ্যন আৰু লাষ্ট গুপ্ত বৃন্দাবন পুৰীৰ আহি পালোহি তো ইয়াতে পাৰ পাৰ্চন লৈছিলে আমাৰ জগন্নাথ তো আমি ইয়াৰ বৃন্দাবনৰ ভিতৰত সোমাইছিলোঁ এতিয়া টিকেট ল'লে আমাৰ 10 টকাকৈ গুপ্ত বৃন্দাবন Yang ay sundari tangka. undal bangse kiye undal to se to gadi roichi je jibo sedi ইয়াৰে ভিতৰত শনি মন্দিৰ এটাও আছে আৰু আজি যেহেতু শনিবাৰো হয় বাবা আৰু মই চাকি দুখৰি জ্বলাই দিছোঁ এই আহি অকণমান বিচত বহিছোঁ বিচৰ ওচৰত ইমান ধুনীয়া বতাহ ৱাও মানে গোটেই মানুহটো লৰাই দিছে ইমান যি ঘূৰে বতাহ মজা লাগিছে এই পিছফালে কিবা এটা আছে এইটো খাব গৈছে মানুহবিলাকে আমি নোসোমালোঁ আৰু ইয়াতে বহি লৈছোঁ অলপমান চান চাগে ভালকৈ অহাই নাই वाह तो गाइस लास्ट बार बारे एबार सागৰৰ ওচৰত আহিলো
আকৌ বা কেতিয়া আহিব পাওঁ সাগৰৰ ওচৰত এইখন হ'ল বংগোপ সাগৰ বা ৰাতি হ'লে বেছি আজি ৰাতিপুৱা মানে কি হৈছে গা ধুব আহিছিলোঁ কিন্তু ভ্লগ কৰা নহ'ল আৰু পানীয়ে নাছিল একদম এইখিনিলৈকে এই মাজত যে ঢৌটো আছে সেইখিনিলৈকে যাই পাইছোঁ আমি পানীয়ে নাই এতিয়া অলপ আহিছে পানী চানী এতিয়াও কম আছে আজি বহুত কম পানী কিয় বা নাজানো এয়া চাই ল'লোঁ আৰু আজি লাষ্ট আৰু বা কেতিয়া সাগৰ দেখোঁ কেতিয়া পুৰীখন দেখোঁ এতিয়া যাম আৰু ৰুমত অলপ পিছত 10 মিনিট আছোঁ তাৰপিছত ৰুমত যাম গা পা ধুই কেনে ওলাম ট্ৰেইন আছে ৰাতি 10টাত অ'কে আমি এনজয় কৰোঁ এতিয়া অলপ আমাৰ চব ৰেডি হৈছে এইফালে মানুহবিলাক এইফালেও যাম আৰু এতিয়া আমি তো এতিয়া আমাৰ লাষ্ট ৰাতি আজি ট্ৰেইনত শুই ল'লোঁ আমি ধুনীয়াকৈ এইফালে বাবা মই দেউতা সেইটো তাৰপিছত মা সেইফালে আছে ৰাতিপুৱা 5 পাই যাম আমি এতিয়া বাজে 9:30 বাজিল ভাত খালোঁ অলপমান শু এতিয়া যি এচি ঠাণ্ডা ব্লেংকেট চেংকেট আছে ধুনীয়াকৈ মানে কি ঠাণ্ডা লাগি যায় হ'লেও শু আৰু শুব চেষ্টা কৰোঁ অলপমান তাৰপিছত ৰাতিপুৱা ঘৰ